গৈছোঁ যিহেতু সাংস্কৃতিক জগতত অসমত যি এতিয়া GDC গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত প্ৰেম তামাং ডাঙৰীয়া যি বলিষ্ঠ নেতৃত্বত আজি গোৰ্খা মহাজাতিৰ ভিতৰত বিভিন্ন উপজাতি আছে তেখেতক একে লগত লৈ যিহেতু এটা সাংস্কৃতিক জগতত বিশ্ব দৰবাৰত লৈ যাবলৈ যি তেখেতে এটা বলিষ্ঠ প্ৰয়াস বলিষ্ঠ এটা চেষ্টা কৰিছে সেই চেষ্টাত আমি চব একলগ হৈ এই সাংস্কৃতিক মহোৎসৱখন সফল হ'ব বুলি আমি আহ্বান এটা জনাইছোঁ। বিগত অহা দিনত যদি এনেকুৱা সাংস্কৃতিক মহোৎসৱ আমাক আমন্ত্ৰিত কৰে বা আমাক যাব লাগে আমি নিশ্চয় ভালকৈ আৰু পদক্ষেপ ল'ম বুলি আমি আশা কৰিছোঁ। আৰু আজি তেখেতে আমাক নিমন্ত্ৰণ দিয়াৰ কাৰণে আমি নিমন্ত্ৰণ হৈ আমি সমাজৰ ফালৰ পৰা আহিছিলোঁ আৰু আজি আহি সঁচাকৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এই মহোৎসৱত আহি আমাক নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান ডাঙৰ আজি এটা ঐতিহাসিক মুহূৰ্ত হৈছে যিহেতু আমি আজি উপস্থিত হৈছোঁ। আজি এই চনত আহি পিনে বিভিন্ন অসমৰ ভিতৰত থকা আমাৰ